हम तो माल पिएंगे हम तो माल पिएंगे मंगरी का भाती में माल पिएंगे সেই গানটো গাই গাই তাৰমানে আমাক তাৰমানে ভাত খোৱা হান কৰিলে আৰু তাৰমানে বহুত দিন মূৰত ৰ'দ দিছে আৰু ৰ'দটো তাৰমানে কেনা টাইপত দিছে জানে না গাইছ পুৰা একদম চুলি তুলি একদম গোটা গৰম হৈ গ'ল তো গুড মৰ্নিং গাইছ কি খবৰ আপোনালোকৰ মোৰ খবৰ ভাল ৰাতিপুৱা হৈ গ'ল ওলাই আহিলোঁ যাত্ৰা কৰিবলৈ কিন্তু গাইছ পুৰা বৰষুণ হে এই বৰষুণটো কালিৰ পৰা আমাক একদম পুৰা ঢিকাচাৰে দিছে আৰু তো আজি মোৰ যাত্ৰাৰ 11 নম্বৰ দিনটো তো বঢ়িয়াকৈ যাই আছোঁ এতিয়ালৈকে একো প্ৰব্লেম হোৱা নাই না মাথা বিষ হৈছে না জ্বৰ হৈছে না হাগা লাগছে না কি মই মুঠৰ ওপৰত মজা লাগছে আৰু তো গাইছ আপোনালোকৰ মৰম আশীৰ্বাদতে এনেকৈ যাই আছোঁ আৰু যেহেতু অসমৰ বাহিৰত আছোঁ আপোনালোকৰ ছাপৰ্ট লাগিব হয়নে নহয় গাইছ তো এতিয়া মই বৰ্তমান আছোঁ ৱেষ্ট বেংগলত তো ৱেষ্ট বেংগলত মোটামুটি বৰ্ডাৰ পাৰ হৈছোঁ আমি বৰ্ডাৰ পাৰ হৈ মোটামুটি 20 কিলোমিটাৰমান আমি তাৰমানে দূৰত আছোঁ ৱেষ্ট বেংগলতে তাৰমানে 20 কিলোমিটাৰমান দূৰত আছোঁ তো গাইছ আপোনালোকে এনেকৈ ছাপৰ্ট কৰি যাব বুলি মই আশা কৰিলোঁ তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ বেছি বকা বকি নকৰি নাই কি গাইছ বলক বৰষুণ দি আছে ছাতাটো লৈ লওঁ বলক তো গাইছ এনেকৈয়ে আহি মানে হোটেল এখনত সোমালোঁ যিহেতু মানে ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা হোৱা নাই তো ইয়াতে ধুনীয়াকৈ ব্ৰেকফাষ্টটো কৰি আমি আকৌ মানে ওলাই যাম এইফালে আছে জিন্তু হাই এইভাগে দীপিকা তো বঢ়িয়াকৈ আমি খাই লৈ ওলাই যাম তো চাই থাকিব শেষলৈ আজি যি পাৰোঁ তাকে দেখাই থাকিম কিন্তু বৰষুণত ধৰি আকৌ দেখাব নোৱাৰোঁ গাইছ ইমান বৰষুণ দে তো গাইছ এনেকৈ এইমাত্ৰ চাহ খাই আহিলৈ আপোনালোকে দেখা পাইছে আকৌ ইয়াতে অঁ চৰি খুৰা বেয়া পাইছে নেকি খাৰাপ পাইছে অভিযান আমি এই যে কেদাৰনাথে যাব হ্যাঁ কেদাৰনাথ হাইটা যাবে হাইটা আচ্ছা হ্যাঁ 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 তো গাইছ মানে ইহঁতকেইটা ইমান তাৰমানে খকুৱা তাৰমানে দোকান দেখিলে খাওঁ খাওঁ কৰি থাকে চোৱাচোন ইহঁতৰ কাৰণে ময়ো সোমাব লগা হৈ যায় এইফালে চোৱা কি খাইছা এইটো ঠাণ্ডা নে দাঁতটো কেনেকুৱা লাগিছে তো গাইছ ইহঁতৰ কাৰণে মানে ময়ো মানে খাব লগা বাধ্যতা হৈ যাওঁ তো চাই থাকক আৰু খাবই লাগিব যিহেতু খাই লৈ যি হয় আৰু বলক তেন্তে আৰু গাইছ এনেকৈ গৈ আছোঁ কিন্তু বহুত বেছি পানী পিয়া লাগিছে চাওকচোন গাইছ এখন দোকান নাই বহুত দূৰ আহিলোঁ চব এনেকৈ দেখি আছোঁ মানে দোকান এখন ক'তোৱে পোৱা নাই এতিয়ালৈকে চাওক মানুহৰ ঘৰ আছে নে দোকান আছে চব মানে খালী 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 তো গাইছ পানীটো বহুত পিয়া লাগিছে মানে আজি পানী বটল মানে লৈ থোৱা নহ'ল আৰু বেগত তো গাইছ গৈ আছোঁ দিয়ক দেখাই থাকিম আপোনালোকক যিমান পাৰোঁ আৰু যিহেতু আজি টাৰ্গেট মই আলিপুৰদুৱাৰ কৰিছোঁ তো আলিপুৰদুৱাৰ চাই লওঁ কি হয় ইয়াৰ পৰা আৰু 18 কিলোমিটাৰ দেখাই আছে এতিয়া টাইম হৈ গ'ল 12:03 তো পাই যাম চাগে তো চাই থাককচোন আৰু আপোনালোকে যিমান পাৰোঁ আপোনালোকক দেখাই থাকিম তেন্তে বলক গাইছ তো গাইছ বহুত দূৰ খোজকাঢ়ি আহি কিবাকে এই হোটেল এখন পাই গ'লোঁ মানে গাইছ কৈছোঁনে আপোনালোকক এখন হোটেল মানে পাবাৰ টান হৈ গৈছে চাওকচোন গাইছ পুৰা খালী ৰাস্তা না মানুহৰ ঘৰ আছে না ইয়াতে ক'ৰবাত হোটেল আছে কিবাকে তাৰমানে এইখন হোটেল পালোঁ আৰু গাইছ বহুত বেছি ভোক লাগিছে তাৰমানে এতিয়া টাইম হৈ গ'ল 1:30 বাজি পাৰ হৈ গ'ল তো গাইছ ভোকটো লাগিবই ন আৰু বা আগত পাওঁ না নাপাওঁ তো গাইছ ধুনীয়াকৈ ইয়াতে ভাত সাজ খাই ধুনীয়াকৈ ওলাই যাওঁ আৰু তো চাই থাকিব শেষলৈ খাই লৈ দেখাই আছোঁ পেট পুৰা জুই উঠি গৈছে ভোকতে তো বলক তেন্তে তো গাইছ এনেকৈ ভাত তাত খাই ওলাই আহিলোঁ আৰু আজি ভাত খোৱাতে তাৰমানে ইমান কমেডি হৈছে তাৰমানে যিজন চেলমেনে না কাৰিকৰে নাজানো আৰু তেওঁৱে আমাক ভাত দিছে ধুনীয়াকৈ আৰু মানে ভাতকেইটা মানে শান্তিমতে খাব নাপালোঁ খালি হাঁহিয়ে খাই থাকিলোঁ ভাতকেইটা অ' মাই গড সূৰ্যৰ ব্ৰাইটনেছ চাই লওক বাপৰে বাপ অ' মাই গড তাৰমানে বহুত দিন মূৰত ৰ'দ দিছে আৰু ৰ'দটো তাৰমানে কেনা টাইপত দিছে জানে না গাইছ পুৰা একদম চুলি তুলি একদম গোটা গৰম হৈ গ'ল তো গাইছ তাৰমানে সেই মানুহজনে তাৰমানে ইমান কমেডি কৰিলাক তাৰমানে অ' আপোনাৰ ঘৰ আসামে এই যে তেল ডিপুটাৰ সামনে সেনেকৈ কয় তো কিন্তু তো এইফালে আছে দাদা কেইজনে কথা কৈ আছে বাৰু আপোনাৰ বাৰী কোথায় আচ্ছা 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 তো গাইছ এনেকৈ মানে দাদা দুজনক লগ পালোঁ অলপমান কথা ক'লোঁ আৰু তো গাইছ তাৰমানে হাঁহি তাৰমানে ভাতকেইটা খাব লগা হ'ল তাৰমানে মানুহজনে মাল খাই লৈ পুৰা ফিটিং
हम तो माल पिएंगे हम तो माल पिएंगे मंगरी का भाती में माल पिएंगे সেই গানটো গাই গাই তাৰমানে আমাক তাৰমানে ভাত খোৱা হান কৰিলে আৰু মানে যদি কিবা খুজো কিবা দিয়ে আৰু কিবা খুজো কিবা দিয়ে তাৰমানে ইমান অশান্তি পাইছোঁ কিবাকে খাইছোঁ আৰু এক প্লেট ভাতৰ দাম ইয়াতে কিমান লৈছে জানে না কি আৰু দালি দিছে আলু ভাজা দিছে আৰু তৰকাৰী দিছে নেমু পিঁয়াজ 120 টকা ভাবি চাওক গাইছ মানে আৰু খাইছোঁ আৰু তো গাইছ দেখাই আছোঁ বলক তেন্তে ৰ'দ পুৰা দিছে আৰু কাৰা ৰ'দ তো গাইছ এনেকৈ আহি এই দীপিকাই বোলে কিবা কাপোৰ চিলাই সেইফালে আছে দীপিকাই কিবা কাপোৰ চিলাব তো গাইছ মইতো ৰখিবই লাগিব তো অলপমান ৰখি দিছোঁ দিয়ক আৰু ধুনীয়াকৈ কাপোৰ চাপোৰ চিলোৱা হোৱাৰ পিছত যাই থাকিম আৰু আপোনালোকক দেখাই থাকিম আৰু গাইছ আজি জাৰ্ণি কৰি ভাল লগা নাই দিয়ক কিয় জানে না সেই অসমত থাকাতে অসমীয়া ছাপোৰ্টটো যে পাই আছিলোঁ ইয়াতে একোৱেই নাই মানুহে মাতিবই নোখোজে গাইছ কি ক'ম আৰু হয়নে নহয় তো বলক যাই আছোঁ আৰু তো গাইছ এনেকৈ গৈ থাকোঁতে এই দাদাজনক লগ পালোঁ আৰু দাদাজনে ইমান সহায় কৰিলে সঁচাকৈ মানে কি ক'ম আৰু आपका घर क्या है भैया मेरा घर पश्चिम बंगाल में है हाँ बंगाल में आपका नाम बता दीजिए डिस्ट्रिक्ट आसनसोल आसनसोल लोकसभा पड़ता है विधानसभा पांडेश्वर नाम मेरा कट्टर हिंदू पिंटू यादव फेसबुक आईडी है मेरा हाँ मेरा नाम पिंटू यादव है मेरा फेसबुक आईडी है कट्टर हिंदू पिंटू यादव सर्च करने पे मिल जाएगा हाँ हाँ तो मैं भी हिंदुत्ववादी के लिए एकदम आवाज़ उठाते रहता हूँ और भोले बाबा का कृपा आपका ऊपर बना रहे और देशवासियों के ऊपर बना रहे हाँ तो इसमें हम लोग चाहते हैं पश्चिम बंगाल में आने वाले समय में शांति का माहौल है माहौल आना चाहिए बहुत ही वहाँ पे पश्चिम बंगाल में दुर्गति हो रहा है हिंदू के ऊपर अत्याचार होता है हैंडशेक मिलाइए बहुत बहुत धन्यवाद है जय श्री राम जय महाकाल थैंक यू भोलेनाथ जय बाबा भोलेनाथ गरीब वाला का ऊपर में भगवान का बोलिएगा ओके তো গাইছ বহুতখিনি সহায় কৰিলে মানে কি ক'ম আপোনালোকক বহুত সহায় পালোঁ এই দাদাজনৰ পৰা তো গাইছ চাই থাকক আৰু দেখাই থাকিম যিমান পাৰোঁ সিমান নাই কি গাইছ বলক তেন্তে আৰু গাইছ এনেকৈ ৰাস্তাৰে গৈ থাকোঁতে এই দাদাজনে মাতিলে আৰু দাদাজনে মাতি পিনে ধুনীয়াকৈ আমাক ইয়াতে চাহ তাহ দিলে এবাৰ বেক কেমেৰা কৰি দি আছোঁ ৰ'ব এইফালে আছে দাদা কি নাম আপোনাৰ बाबुल दास অ' মাই গড মোৰ দেউতাৰ নামো বাবুল বহুত বহুত ধন্যবাদ আপোনাক একবাৰ হেণ্ডশ্বেক লওক আপোনাৰ অজিত বৰ্মন অহ' ইয়াতে ঘৰ আপোনালোকৰ হয় 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 বহুত বহুত ধন্যবাদ আপোনাকো তো গাইছ চাই থাকক আৰু যিমান পাৰোঁ সিমান দেখাই থাকিম তো বলক তেন্তে এতিয়া চাহ তাহ খাই খুৰমা পানী আৰু এবাগে জিন্তু আৰু এবাগে দীপিকা তো একদম খাই লৈ আমি যাই আছোঁ ৰ'দ পুৰা দিছে আৰু এই ৰ'দত যাম এবাগে চাহ দিলে মজা খাই লৈ যাই আছোঁ বলক তেন্তে আৰু গাইছ এনেকৈ গৈ আছোঁ আৰু চানা ভাজা খাই আছোঁ গৈ আছোঁ চানা ভাজা খাই আছোঁ গৈ আছোঁ চানা ভাজা খাই আছোঁ তো গাইছ চাই থাকক আৰু আলিপুৰদুৱাৰ পামে দিয়ক বেছি দূৰ নাই আৰু মোটামুটি ধৰক আৰু 5 কিলোমিটাৰমান আছে তাৰে পিছত পাই যাম আৰু তো গাইছ চানা ভাজাটো খাই লওঁ ৰ'ব নহ'লে শান্তি যাব বলক তেন্তে আৰু এনেকৈ গৈ থাকোঁতে মানে দাদাজনক লগ পালোঁ আৰু দাদাজনে আমাক বহুতখিনি তাৰমানে মৰম যাছিলে সঁচাকৈ বহুত বহুত ধন্যবাদ এবাৰ বেক কেমেৰা কৰি দিছোঁ দাদা আপোনাৰ বাৰী কথাই उड़ीसा পুরীতে উড়িষ্যা আচ্ছা আচ্ছা আপনার নামটা বলে দেন একবার নীল অরুণাচল আচ্ছা আচ্ছা আপনাকে অনেক ধন্যবাদ জানাইছি এত আমাকে মরম যাচার জন্য তো গাইছ সঁচাকৈ বহুতখিনি ভাল লাগিল আৰু আপোনালোকে নাভাবিব যে মই বাঙালী কৈ থাকোঁ কাৰণে আপোনালোকে বেয়া নাপাব বাঙালী বা হিন্দীত কোৱা কাৰণে আপোনালোকে বেয়া নাপাব কাৰণ মই যাৰ লগত যেনেকৈ মানে ভাষা জানো আৰু সেইখিনি ক'বই লাগিব হয়নে নহয় যেতিয়া বাহিৰত আইছোঁ অসমীয়া বহুতে বুজি নাপায় চ' মই এই ভাষাটো জানো কাৰণে মই এই ভাষাটো কওঁ আৰু হয়নে নহয় তো বলক আৰু গাইছ এনেকৈ আহি কিবাকৈ পাই গ'লোঁ আলিপুৰদুৱাৰ আৰু সেই মানুহজনক এতিয়া ফোন কৰোঁ আমাক ৰাস্তাত এজন মানুহে থকাৰ মানে কৈছিলে যে আমাৰ তাতে থাকিব পাৰিবা তো সেই মানুহজনক ধুনীয়াকৈ ফোন চোন কৰি তেখেতৰ লগত যোগাযোগ হৈ ক'ত থাকিব দিয়ে চাই লওঁ আৰু তো চাই থাকক ভিডিঅ'টো শেষলৈ যিমান পাৰোঁ আপোনালোকক দেখাই আছোঁ বলক তেন্তে তো গাইছ ফাইনেলি আহি এই দাদাজনৰ মানে কাষ পায়ে গ'লোঁ আৰু এই দাদাজনে ধুনীয়াকৈ এতিয়া আমাক থকা ব্যৱস্থা দিব ইয়াতে হ'ব চাগে ন इधर में हो जाएगा हाँ तो ये दादा ने हम लोग को इधर रहने के लिए दे देगा ये भवन है क्या हाँ तो गाइस এতিয়া আমাক ধুনীয়াকৈ ইয়াতে থকা ব্যৱস্থা কৰি দিলে তো যাই লওঁ আগত তাৰে পিছত দেখাই আছোঁ বলক তেন্তে
তো গাইছ ইয়াতে আমাক ধুনীয়াকৈ থকা জেগা দিলে বাৰু দাদাজন গুচি গ'ল বাৰু দাদাজনে আমালৈকে মানে ডিনাৰ আনিবলৈ গৈছে তো ইয়াতে ধুনীয়াকৈ টেণ্ট লগাই ল'লোঁ এইভাগে মোৰ টেণ্টটো অলপমান দেখাই দিওঁ আপোনালোকক এইফালে চাওক গাইছ এইটো হ'ল মোৰ টেণ্ট ধুনীয়াকৈ লগাই ইয়াতে মোবাইল চবাইল ধুনীয়াকৈ একদম চাৰ্জত পাৱাৰ বেংকত লগাই দিছোঁ আৰু মই ভিডিঅ' কৰি থকা মোবাইলটো ইয়াতে ধুনীয়াকৈ চাৰ্জত লগাম আৰু এইফালে ইহঁতৰ মোবাইল চাৰ্জ আছে বাৰু আৰু ইহঁতে এইটো ইহঁতৰ টেণ্ট দৰ্জাৰ মোক কয়ো নাই গাইছ কি ক'ব তো গাইছ আজিৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি আশা ৰাখিলোঁ তো বলক অন্য এটা ভিডিঅ'ত লগ পাই আছোঁ অৰ্থাৎ অহাকালিৰ ভিডিঅ'টোত লগ পাই আছোঁ নে কি বলক